গৌৰৱ গগৈ কাগজৰ বাঘ আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। গৌৰৱ গগৈ আপোনালোকে কিভাৱে নাজানো, মইতো সংবাদ মাধ্যমে দেখাই থকাৰ দৰে এটা কাগজৰ বাঘৰ দৰে। যোৰহাটত কিবাকৈ জিকিল গৌৰৱ গগৈ। গৌৰৱ গগৈ কাগজৰ বাঘৰ দৰে জিলিকি থাকে সংবাদ মাধ্যমত। পৈতৃক সম্পত্তিৰ দৰে যোৰহাটত দীৰ্ঘদিন ধৰি আছিল বাবে গৌৰৱ গগৈ জিকিল। গৌৰৱ গগৈ কোনো ৰাজনৈতিক কৰিশ্মা থকা নেতা নহয়। গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। গৌৰৱ গগৈ আপোনালোকে কিভাৱে নাজানো, মইতো সংবাদ মাধ্যমে দেখাই থকাৰ দৰে এটা কাগজৰ বাঘৰ দৰে। আপোনালোকে দেখাই থাকে গৌৰৱ গগৈক সেইকাৰণে কাগজৰ বাঘৰ দৰে জিলিকি থাকে, কিন্তু মই নাভাবোঁ তেনেকুৱা কিবা এজন ইমান ৰাজনীতি জনা মানুহ বুলি। মই সেইটো যোৰহাটত জিকাটো এটা বেলেগ কথা, সেইটো আৰু বহুদিন ধৰি পৈতৃক সম্পত্তিৰ দৰে তাত আছে, তাত চলি আছে, গতিকে সেইবিলাক কোনোবা এজন মানুহ ইলেকশ্যনত জিকাটো এটা বেলেগ কথা। কিন্তু আপোনালোকে সংবাদ মাধ্যমত গৌৰৱ গগৈ যি ধৰণে প্ৰজেক্ট কৰে, তেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিব লগা গৌৰৱ গগৈ নেতা নহয়। কাৰণ আমিও ৰাজনীতিত বহুদিন থাকিলোঁ, বহু নেতাক ঘনিষ্ঠভাৱে পাইছোঁ, ওচৰৰ পৰা পাইছোঁ, গতিকে মই তাৰ পৰা এটা অনুমান কৰোঁ যে গৌৰৱ গগৈ তেনেকুৱা নেতা নহয় যে তেওঁ ক'ৰবাত ফিল্ডত নামিলে ইলেকশ্যন জিকি যাব, ইলেকশ্যনৰ প্ৰভাৱ পৰিব, সেনেকুৱা ধৰণৰ নেতা বুলি মই নাভাবোঁ।